নমস্কাৰ সকলোকে স্বাগতম জনাই আহিছোঁ আজি এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি ভিডিঅ'টো যে লৈ আহিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব। চাই থাকিলে গম পাব মই কি ক'ম, কি বিষয়ৰ ভিডিঅ' লৈ আহিছোঁ। আৰু যদি নতুনকৈ মোৰ ইউটিউব চেনেল শেৱালী অফিচিয়েলটো চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টোৰ পিনে আগবাঢ়োঁ। আজি মোৰ বিষয় হ'ল সময়ৰ সৎব্যৱহাৰ কৰাজনে কেতিয়াও বিপদত নপৰে বা তেওঁ এজন সফল ব্যক্তি হৈ পৰে। সঁচাকৈয়ে বিষয়টো ভাবিলে গুৰুত্বপূৰ্ণ। আমি বহুত ক্ষেত্ৰত দেখা পাওঁ যে মানুহে সময়ৰ সৎব্যৱহাৰ বহু সংখ্যকে নকৰে। তাৰ ফলত বহু মানুহে বিপদত পৰিব লগা হয় বা কোনো কামতে সফল নহয়। আমি যদি সময়খিনিৰ মূল্য বুজি পাওঁ, আমি যদি 1 ছেকেণ্ড সময়ৰ মূল্য বুজোঁ, তেতিয়াহ'লে আমি জীৱনত সফল হ'ব পাৰোঁ বা আমি জীৱনত বহুত কাম কৰিব পাৰিম। কিন্তু বহুত মানুহ আছে এনেকুৱা যে তেওঁলোকে সময়খিনি বেয়া কামত কটাই দিয়ে, অবাবত কটাই দিয়ে। যিটো কাম কৰিলে সময়ৰ যিটো কামৰ দ্বাৰা মানুহৰ উপকাৰ হয়, তেনে কাম কৰাতকৈ তেওঁলোকে অপকাৰ হোৱা কামবোৰ কৰে। বা বহু মানুহে আড্ডা মাৰি সময় কটায়, এনেই সময়খিনি কটাই দিয়ে। বেলেগৰ কুচৰ্চা কৰি, বেলেগৰ সমালোচনা কৰি সময়বোৰ কটাই দিয়ে। বেলেগৰ লগত ফোনত আড্ডা মাৰি কটাই দিয়ে, টিভি চাই কটাই দিয়ে বা মোবাইলে চাইছে, মোবাইলত অৰ্থহীন কিছুমান বস্তু চাইছে বা কিছুমান ভিডিঅ' চাইছে, যিটোৰ দ্বাৰা তেওঁৰ কোনো লাভ নহয় বা তেওঁৰ কোনো জ্ঞান আহৰণ কৰিব পৰা সেই ভিডিঅ'টোত একো নাই। গতিকে আমি প্ৰথমতে লক্ষ্য কৰিব লাগিব যে আমি সময়খিনি কিহত কটাইছোঁ, আমি ভাল কামত কটোৱাইছোঁনে, সেইটো আমি জানিব লাগিব। আৰু আমি প্ৰতিটো ছেকেণ্ডতে আমি ভাল কাম কৰিব লাগিব। আৰু 1 ছেকেণ্ড সময়ৰ আমি মূল্য বুজি পাব লাগিব। তেতিয়াহে আমি সময়ত তাৰ ফল পাম বা আমি সফল হ'ব পাৰিম, আমি বিপদত নপৰিম। ধৰক আমি এটা কাম কৰিবলৈ আমি ৰেডি হৈছোঁ বা কামটো কৰিবলৈ কাৰণে পৰিকল্পনা কৰিছোঁ। কিন্তু কামটো পৰিকল্পনা কৰিলেই নহ'ব, আমি কামটোৰ কাৰণে আগতীয়াকৈ যোজা চলাই থাকিব লাগিব। তেতিয়াহে আমি বিপদত নপৰিম। কিন্তু কিছুমান মানুহ আছে, কিবা এটা কাম হাতত লৈ মানুহজনে সেই কামটো সফল হ'ব নোৱাৰে বা বিপদত পৰে। আগতীয়াকৈ যদি যোজা চলায়, আগতীয়াকৈ যদি তাৰ প্ৰিপাৰেশ্যন কৰি থাকে, তেতিয়াহ'লে সেই সময়ত মানুহজনে সফলো হ'ব পাৰিব আৰু কামখিনি ধুনীয়াকৈ কৰিব পাৰিব, বিপদত নপৰিব। যেনে ধৰক পৰীক্ষাৰ আগৰ পৰাই যদি ল'ৰা ছোৱালীয়ে পঢ়ি থাকে, তেতিয়াহ'লে পৰীক্ষাত ভাল মাৰ্ক পাব বা ভাল ৰিজাল্ট কৰিব। যদি পৰীক্ষাৰ আগদিনা পঢ়ে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ ভাল ৰিজাল্ট কৰিবনে? কেতিয়াও নকৰে। সেইকাৰণে সময়ৰ মূল্য আমি বুজি পাব লাগিব, সময়ৰ সৎব্যৱহাৰ কৰিব লাগিব। সময়খিনি যাতে আমি বেয়া কামত খটুৱাব নালাগে, তাৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগে যে আমি সময়খিনি কিহত খটুৱাইছোঁ, সময়খিনি য'ত খটুৱাইছোঁ আমাৰ উপকাৰ হ'বনে নে ৰাইজৰ উপকাৰ হ'বনে, সেইটো কথা আমি ভাবিব লাগে। তেতিয়াহে আমি সময়ৰ সৎব্যৱহাৰ কৰিব পাৰিম। আৰু সময়ৰ সৎব্যৱহাৰ কৰাজনেহে জীৱনত সফল হ'ব পাৰিব বা বিপদত নপৰিব। আজিৰ ভিডিঅ'টোৰ বিষয় এইখিনিয়ে আছিল ক'বলগীয়া। আকৌ আহিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।